কলিয়াবৰ শালনাত নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত চাহ বাগিচা শাখা সাহিত্য সভা গঠন কৰা হয়। চাহ বাগিচাৰ ন উদীয়মান লেখক লেখিকাক এখন মঞ্চ দিয়াৰ বাবে কলিয়াবৰৰ শালনাত চাহ বাগিচা শাখা সাহিত্য সভা গঠনৰ প্ৰচেষ্টা চলাই নগাঁও জিলা সাহিত্য সভাই। চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে শুভাৰম্ভ হয় অনুষ্ঠানৰ। উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাকে প্ৰমুখ্য কৰি নগাঁও জিলা সাহিত্য সভা আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন আৰু জাতীয় সমাজসমূহৰ নেতৃস্থানীয় ব্যক্তিসকল। শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত চাহ বাগিচা শাখা সাহিত্য সভাৰ সভাপতি হিচাপে মংগল নায়ককে ধৰি মুঠ 21জনীয়া সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে অসম সাহিত্য সভা নগাঁও জিলা সমিতিৰ সভাপতি ডক্টৰ শৰৎ বৰকটকীয়ে। আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী সীমাঞ্চল টিগালে। আগন্তুক ডিচেম্বৰ মাহত শালনা চাহ বাগিচাত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভা নগাঁও জিলা সমিতিৰ সাংস্কৃতিক সমন্বয় সমাৰোহৰ বিষয়ে এই সভাতে আলোচনা কৰা হয়। সভাৰ অন্তত জাতীয় সংগীতেৰে উক্ত অনুষ্ঠানৰ সামৰণি পৰে। নিউজ 6 ৰিপৰ্ট এনি এক্সপ্ৰেছ। আচলতে অসমৰ চাহ জনগোষ্ঠীসকলক বাদ দি অসমীয়া জাতিৰ সংস্কৃতিটো সম্পূৰ্ণ নহয় আৰু অসমীয়া সাহিত্য সংস্কৃতিলৈ চাহ জনগোষ্ঠীসকলৰ অৱদান যথেষ্ট পৰিমাণে আছে আৰু এই জনগোষ্ঠীৰ পৰা বহুতো প্ৰতিষ্ঠা সাহিত্যিক ইতিমধ্যে ওলাইছে আৰু আমাৰ সাহিত্য অকাডেমী বঁটা পৰ্যন্ত তেওঁলোকে পাইছে। এতিয়া আমাৰ নগাঁও জিলা সাহিত্য সভাৰ এইটোৱে প্ৰয়াস হ'ব যে শাখা গঠন কৰাৰ জৰিয়তে চাহ বাগিচাৰ যিসকল উদয়মান প্ৰতিভাৱান আমাৰ সাহিত্যিক আছে, লেখক লেখিকা আছে, তেওঁলোকক আমি আগুৱাই নিব লাগিব আৰু সেই সংকল্পটো লৈ আমি ইয়ালৈ আহিছোঁ যাতে আমি এই নতুন লেখক লেখিকাসকলক আমি জিলা সাহিত্য সভাৰ জৰিয়তে আৰু চাহ বাগিচা এই শাখাটোৰ জৰিয়তে আমি আগুৱাই লৈ যাব পাৰোঁ। দ্বিতীয়তে হৈছে যে আমি এটা সমন্বয় সূচক এটা ডাঙৰ সাংস্কৃতিক সমাৰোহ পাতিব খুজিছোঁ ইয়াতে ডিচেম্বৰ মাহত। সেইটো যাতে সুন্দৰভাৱে হয় সেইটো কাৰণে আমি প্ৰয়াস কৰি আজি সভা কৰিছোঁ। সভাখন সফল হোৱাৰ কাৰণে মই ইয়াৰ সকলো উদ্যোক্তাকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ সীমাঞ্চল দিগালেকৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আজি মোৰ বাবে খুব আজি ভাল দিন এটা যে আজি আমাৰ শালনা বাপুজী হাইস্কুলত অসম সাহিত্য সভাই চাহ জনগোষ্ঠী শাখা সাহিত্য সভা এটা চাহ বাগিচা শাখা সাহিত্য সভা এটা গঠন কৰিছে আৰু সেই মানে চাহ বাগিচা সাহিত্য সভাৰ মোক সভাপতি নিৰ্বাচন কৰিছে। মই খুবেই আনন্দিত আৰু আমাৰ কমিটিটোক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক নিৰ্বাচিত কৰিলে। তো ইয়াতে মই মানে আজি খুব ভাল লাগিছে যিহেতু আমাৰ এটা চাহ জনগোষ্ঠী সাহিত্য সভা এটা আছে আৰু চাহ জনগোষ্ঠী সাহিত্য সভা ইতিমধ্যে আমাৰ বাগিচাবিলাকত বা আদিবাসী অধ্যুষিত অঞ্চলবিলাকত কামবিলাক কৰি আছে, মানে ল'ৰা ছোৱালীবিলাকৰ সাহিত্য চৰ্চা বা বৌদ্ধিক বিকাশৰ কাৰণে। আৰু আজি আমাৰ ইয়াত সাহিত্য সভা গঠন কৰি পেলাই আজি আমি এটা পজিটিভ দিশ এটা পালোঁ যে আজি সাহিত্য সভা আমাৰ চাহ জনগোষ্ঠী সাহিত্য সভাক আৰু খুব অনুপ্ৰাণিত কৰিব আৰু এক্টিভ কৰিব। আৰু যেতিয়া আমি চাহ জনগোষ্ঠী সাহিত্য সভা আৰু সাহিত্য সভা মিলি পেলাই যাতে আমি বাগিচাবিলাকত কাম কৰিম আমাৰ মানে শৈক্ষিক দিশৰ ওপৰত বা সামাজিক দিশৰ ওপৰত বা ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশৰ ওপৰত যেতিয়া আমি কাম কৰোঁ মই ভাবোঁ যে আমাৰ বাগিচা অঞ্চল বা আমাৰ আদিবাসী অধ্যুষিত অঞ্চলবিলাকৰ পৰা খুব ভাল ভাল ল'ৰা ছোৱালী ওলাই আহিব আৰু ভাল এটা আমি পজিটিভ ৰিজাল্ট পাম বুলি ভাবিছোঁ।